জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল। মদ জুবিনৰ পৰিচয় নাছিলে, যে জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল। আপুনি চাইছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আৰু মই ৰাণা গগৈ। এই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুক লৈ এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে, সেই সম্পৰ্কত আপোনালোকক জনাব বিচাৰিছোঁ। আৰু আজি 18 নৱেম্বৰ যিহেতু জুবিন গাৰ্গৰ জন্মদিন, চৌদিশে জন্মদিন পালন কৰিছে, কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে যে জুবিন গাৰ্গে মদ খাই ভাল পোৱা নাছিল, জুবিন গাৰ্গক মদ খোৱা হৈছিল বুলি কৈছে। আৰু সহজ সৰল পাই জুবিন গাৰ্গক একাংশই মদ খুৱাইছিল, যাৰ বাবে একাংশৰ জুবিন গাৰ্গৰ ধন সম্পত্তিত চকু আছিল আৰু সেইবাবে জুবিনক শেষ কৰিবৰ বাবে জুবিন গাৰ্গক খোৱা হৈছিল মদ। আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল। আপোনালোকে চাৰ্জশ্বিটত গম পাব, মদ জুবিনৰ পৰিচয় নাছিলে, যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিলে। গতিকে জুবিন আৰু মদ বেলেগ নহয়, কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই অহা নাই। জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে। জুবিন গাৰ্গে কেতিয়াও মদ খাই ভাল নাপাইছিল বা মদ খোৱা তেনেধৰণৰ নাছিল বুলি উল্লেখ কৰিছে। যিমানবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক লগ পাইছে আৰু কোনো এদিন আচলতে জুবিন গাৰ্গক যিমান দিন লগ পালে সিমান দিনে মদৰ কথা কোনো ধৰণৰ আলোচনা হোৱা নাছিল, আৰু সেইবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছে। আৰু শেহতীয়াকৈ যিহেতু জুবিন গাৰ্গৰ মৃত্যুক লৈ তদন্ত চলি আছে আৰু তদন্তৰ সেই তদন্তটো উল্লেখ কৰা হৈছে বা তদন্তটো সেই কথা জানিব পৰা যাব, যিখন চাৰ্জশ্বিট আচলতে দাখিল কৰিব বছৰৰ শেষৰ ফালে যেতিয়া চাৰ্জশ্বিটখন দাখিল কৰিব, আৰু সেই চাৰ্জশ্বিটতো সেই কথা গম পোৱা যাব বা জানিব পৰা যাব বুলি ইতিমধ্যে অসমবাসী সেই কথা জানিবলৈ দিছে। গতিকে চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ ক্ষেত্ৰত এক ডাঙৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আজি জন্মদিনৰ দিনাই জুবিন গাৰ্গে মদ খাই ভাল পোৱা নাছিল, জুবিন গাৰ্গক মদ খোৱা হৈছিল, লাহে লাহে তেখেতক শেষ কৰা হৈছিল। আৰু একাংশ এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল যিসকলে জুবিন গাৰ্গৰ ধন সম্পত্তিত চকু ৰাখিছিল, আৰু সেই ধন সম্পত্তিত চকু ৰখাৰ বাবে জুবিন গাৰ্গক মদ খোৱা হৈছিল বুলি উল্লেখ কৰিছে। আৰু আপোনালোকক মন্তব্যটো শুনাব বিচাৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে জুবিন গাৰ্গক আমি যদি জীয়াই ৰাখিব লগা হয়, জুবিন গাৰ্গৰ সত্তাক যদি আমি ভাল পাওঁ, জুবিন গাৰ্গক যদি আমি প্ৰজন্মই যদি জীয়াই ৰাখিব লগা হয়, তেতিয়াহ'লে আমি মদেৰে নহয়, তেখেতক আমি আচলতে ভাল যিসমূহ পদ্ধতি বা যিসমূহ আমি কৰিবলগীয়া কাম, সেই কামসমূহৰ জৰিয়তে আমি জীয়াই ৰাখিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে। নৱপ্ৰজন্মক সেই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি নাহৰ পুলি ৰুব লাগিব, জুবিন গাৰ্গে ভাল পোৱা কামসমূহ আমি কৰিব লাগিব, সেই কথা উল্লেখ কৰিছে। আৰু জুবিন গাৰ্গে আচলতে বেয়া পোৱা কাম আমি কেতিয়াও কৰিব নালাগে, সেই কথা তেওঁ আহ্বান জনাইছে। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰ্জশ্বিটত কেনেকুৱা ধৰণৰ কি তদন্ত উল্লেখ কৰা হ'ব বা তদন্তৰ প্ৰতিবেদনখন কেনেকুৱা ধৰণৰ হ'ব, সেই কথাও লগতে ইংগিত প্ৰদান কৰা পৰিলক্ষিত হ'ল। আহক চাওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জন্মদিনৰ দিনাই কি তথ্য প্ৰকাশ কৰিলে। আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল। আপোনালোকে চাৰ্জশ্বিটত গম পাব, মদ জুবিনৰ পৰিচয় নাছিলে, যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিলে। গতিকে জুবিন আৰু মদ বেলেগ নহয়, কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই অহা নাই। জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে। সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেইদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি। একেবাৰে মিছা কথা। ইনকুৱাৰীত পাব আপোনালোকে, জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিলে যাতে জুবিনৰ ধন সম্পত্তি এচামে লুণ্ঠন কৰিব পাৰে। মদ জুবিনৰ পৰিচয় নাছিল, জুবিনৰ পৰিচয় আছিল সংগীত, জুবিনৰ পৰিচয় আছিল দুখীয়া নিৰশ্ৰয়জনৰ লগত থিয় হোৱা, জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা। গতিকে আমি মানুহক শিকাব খুজিছোঁ যে নৱপ্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছোঁ যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক দুখীয়াজনক সেৱা কৰি জীয়াই ৰাখক, জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক, জুবিনৰ গানেৰে জুবিনক জীয়াই ৰাখক, জুবিনৰ সৃষ্টিৰে জুবিনক জীয়াই ৰাখক, মদেৰে নহয়।